স্যাটেলাইট সিটি তার ভিডিও ব্লগ বিচারণ আর অন্যান্য বিষয় দিচ্ছে আদিত্য ভেদ করে দিব এই আন্দোলন দুভাগ করে দিব মই ইয়াত বিক্রি দাও আজি নহয় কালি গম পাব আৰু মোক যাওঁৰে মোক কামটো শেয়াৰ চাই কি বলে মাৰিব জিন্দাবাদ বড় বাগান ভূমি বন্ধ দাবি হবে জিন্দাবাদ ভূমি অধিকার বাগান ভূমি অধিকার দাবি হবে জিন্দাবাদ হেতেন যিজন আটাইতকৈ কম ভাগ পায় তেখেতে ৰাতিৰ ভিতৰতে দিকে মাটিৰ পট্টা লাগিব আমাক মাটি লাগিব আমি অতি পূৰ্বৰ পৰা চলি আহিছো ইয়াতে আমাৰ একো জীৱিকা নাই মাটিতে আমি খেতি কৰি খাই আছো এতিয়া আমি সেইখিনি নহলে আমি জীয়াই থাকিব নোৱাৰিম আমাক মাটিৰ পট্টা লাগিবই আমাক মাটি লাগিবই আমি দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব আমাক পট্টা লাগে আমাক পট্টা লাগে আমার মাটি লাগে আমাক মাটি লাগে আমি মাটি নিদিও বেশি মাটি নিদিও বেশি মাটি নিদিও বেশি মাটি নিদিও কিটা আমি বেশি মাটি নিদিও কিটা মাটি নিদিও নামায় পাগালা করে দি চালা রাতের ভিতর ময়দান ইলেকশন খেলা করছে সেদিন লাগি এখন গাঁৱে 100% না 80% ভোট দিছে দিব রাতের ভিতরতে লাখে লাখে টাকা খরচ করি মই যত 550 ভোট পাব লাগে তাহাদের 70টা ভোট পাইছিল উল্টি গেল মোর ফালে 70টা তার ফালে 500 20-30 হয়ে গেল সরকার এই যে সঁচা কথা কৈছো মই ইয়াত থিয় হয় মই নিজত থাকো ল'ৰা ছোৱালীক পঢ়াওঁ কোনোবা দিনা ৰাতি হলে হয়তো আপোনালোকে গম পাব মোক পিছৰ পৰা খুন্দিয়াই মাৰিব একো দেৰি কথা নহয় ভাৰতীয়সকলক ভূমিৰ পট্টা প্ৰদান কৰক ভূমিহীন সকল জিন্দাবাদ ভূমিহীন সকল জিন্দাবাদ ভূমিহীন সকল জিন্দাবাদ লাগিবই হেমন্ত শৰ্মা আগতে ভোট দিবার আগে আমার মাটি এইখিনি দিম বুলি প্ৰতিশ্ৰুতি দিছিল ঘৰে ঘৰে হেৰি কৰিছিল বিজেপি ভোট দিব বনফুলক ভোট দিব বুলি ভোট দিয়াৰ পাছত এতিয়া আমাক পাব্লিকক নেলাগা হল এতিয়া আমি এৰি নিদিম যিমান যি কৰিলে আমি ইয়াত এৰি দিয়াত নহব আমাক মাটি লাগিবই মাটি লাগিব আজি আমাৰ এই কোৱা মতে তো আমি আটা আবু থাকাৰ মতে তো বহুত আগতে আমাৰে এতিয়া ব্ৰিটিছ দিনৰে আছিল আমি কিন্তু কমান আৰু এতিয়া আমাৰ 30 বছৰ হল বিয়া বাৰু হোৱা চলি পুলে এতিয়া নাতি পালো আমি কেনেকে এৰি দিম এতিয়া 100 কিমানটা বছৰ হৈ গৈছে এতিয়া আমাৰ আটা আবুৰে আমি কেনেকে এৰি দিম হেমন্ত বিশ্ব শৰ্মা কেই বছৰ হল হেৰি মন্ত্ৰী তাতে যে আমাক পাব্লিকক দিব আহে আমি কেলে এৰি দিম আমি নিদিওঁ আমি নির্বাচিত হয় যদিও রাভাসকলৰ আকাংক্ষা পূৰণ কৰাৰ কাৰণে তেওঁলোকে আজি আগ্ৰহী নহয় আমি এইকাৰণে কৈছোঁ তেওঁলোকৰ যিটো চৰিত্ৰ তেওঁলোকৰ যিটো মেকানিজিম ৰাভাসকলক ৰাভাজনক লৈ কৰিছে এই কথাটো আপোনালোকে আজি মৰ্মে উপলব্ধি কৰক আজি প্ৰতিবাদী হৈছে আপোনালোকে চাওক যে আমি বৰদোৱাৰ যে টি গাৰ্ডেন আৰু টি ষ্টেট আছে তাত 3টা ভাগত এই ৰাজহ গাঁও আছে মানে বৰদোৱাৰ 1 বৰদোৱাৰ 2 আৰু বৰদোৱাৰ 3 আৰু এই 3খন ৰাজহ গাঁৱৰ যিখিনি ভূমি আৰু এই ভূমিত বাস কৰা যিসকল লোক তেখেতসকল ব্ৰিটিছৰ আগৰ পৰাও আছে আৰু বৰদোৱাৰ চাহ বাগান সৃষ্টি হোৱাৰ আগৰ পৰাই বাস কৰাই আছে মানুহবিলাকে আৰু এই মানুহবিলাকে ইয়াত জনসংখ্যা বৃদ্ধি হৈ তেখেতসকলে ইয়াত জীৱিকা নিৰ্বাহ কৰি আছে আৰু ইয়াত সকলো মানুহ আমি সামূহিকভাৱে চলি আছো ইয়াত বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে যেনে ৰাভা বড়ো কছাৰী আদিবাসী দাস কলিতা সকলো জনগোষ্ঠীৰ মানুহ আছে কথা হল যে এই যি ভূমিপুত্ৰ জনজাতি বা অজনজাতি সকলো মানুহখিনিক আমাৰ ইয়াত বাগানত বাস কৰা সকলো মানুহখিনি
আজি চৰকাৰে হঠাতে যে ইয়াৰ মানুহখিনি ভূমিপট্টা দিয়াৰ সলনি তেখেতসকলে আচলতে ভূমিপট্টা দিবৰ কাৰণে আমি বহুবাৰ আন্দোলন কৰিছিলে এই অঞ্চলৰ মানুহখিনি, কিন্তু ভূমিপট্টা দিয়াৰ সলনি আজি সিদিনা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিল্লীত গৈ পেলাই ইয়াত বৰদোৱাৰ টি গাৰ্ডেন স্থিত 15 একৰ মাটি টি গাৰ্ডেন ছেটেলাইট ছিষ্টেমত নিয়াৰ কাৰণে যি পৰ্যালোচনা কৰিলে, যি সিদ্ধান্ত ল'লে, আৰু তাক আমি এই অঞ্চলৰ মানুহে প্ৰতিবাদ জনাইছোঁ, আমি দুখ পাইছোঁ, আৰু এই অঞ্চলৰ মানুহে আমি ভূমি হেৰুৱাব নোখোজোঁ, আৰু তাৰ কাৰণে আমি সকলোৱে আচলতে আমি জীৱন ত্যাগ কৰিবৰ কাৰণে সাজু আছোঁ। আৰু তাৰে আজি ফলস্বৰূপে এই সভাখন অনুষ্ঠিত হৈছে, ইয়াত হাজাৰ হাজাৰ মানুহ গোট খাইছে। সকলোৰে এটাই কথা, দল মত নিৰ্বিশেষে সকলো সংগঠনৰ মুৰব্বীয়ে ইয়াত একাষাৰে আমি ক'ব বিচাৰিছোঁ যে 23 দিন আমি এই অঞ্চলৰ মাটি আৰু ভূমি আমি হেৰাব নোখোজোঁ, আমি সদায় ভাই ভনীকে থাকিব বিচাৰোঁ, আৰু ইয়াৰ কাৰণে আমি যি সংগ্ৰাম কৰিব লাগে তাক সংগ্ৰাম কৰিবৰ কাৰণে আমি ৰাজি আছোঁ। কোনোবাই আহিলে আমি খেদি পঠিয়াম, আমাক মাটি লাগিবই, আমি এৰি দিব নোৱাৰো, আৰু ইয়াতে সংগ্ৰাম কৰিম, আমি যুদ্ধ কৰিম। কোনোবাই আহিলে আমি বুঢ়া বুঢ়ী ডেকা দিকে গোটাই আই মাতৃসকল আৰু আমাৰ মহিলাসকল গোটাই আমি ওলাম, আমি কেতিয়াও আমি এৰি নিদিম। আৰু মই ইয়াতে সংগ্ৰামৰ মই এটিয়ে শুনাম, আমি অসমীৰে আমি ভাৰতীৰে মুক্তি যুঁজত অজয়ী সংগ্ৰামী, আমি অসমীৰে আমি ভাৰতীৰে মুক্তি যুঁজত অজয়ী সংগ্ৰামী, স্বাগতৰে নৈ পৰিয়া যাম আগুৱাই হবে মিলি, স্বাগতৰে লুই পৰিয়া যাম আগুৱাই হবে মিলি, আমি অসমীৰে আমি ভাৰতীৰে মুক্তি যুঁজত অজয় সংগ্ৰামী, বদনু জ্বলাই নাহিবা কৰি, বদনু জ্বলাই নাহিবা কৰি, আমি অসমীৰে আমি ভাৰতীৰে মুক্তি যুঁজত অজয় সংগ্ৰামী, আমি অসমীৰে আমি ভাৰতীৰে মুক্তি যুঁজত অজয় সংগ্ৰামী, আইতাই পূজা কৰা হৈতাই আমাৰ, হৈতাৰ পূজা কৰা লুই থয় আমাৰ, জীৱন সময় মিলিব পৰেশদা আছে, ইয়াত সংগঠনসকল আছে, ইয়াত অন্যান্যসকল আছে, ইয়াত গজেন্দ্ৰ ভাট আছে, অৰুণ ভাট আছে। যাম অহাকালিৰ বাবে প্ৰতিখন গাঁৱৰ পৰা ডেকা ল'ৰা আমাক দিয়ক, কেইজনমান মহিলা ওলাওক, আৰু আমাৰ গজেন্দ্ৰ ভাটে মোৰ ইয়াত দায়িত্ব লৈছে, আমি 1 টকা হিচাপ কৰি আপোনালোক হিচাপ দিম, কিন্তু তাৰ আগতে অহাকালিৰ সংবাদমেল পাতিম, যদি পাতা হয় তেতিয়াহ'লে আৰু এবাৰ হাত চাপৰি বজাম। তেতিয়া আপুনি এইটো প্ৰস্তাৱ লওক, অহাকালি যৌথ সংগ্ৰাম সমিতি